নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যে কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নজকে ঘৰ থাকে আৰামছে এপ্লাই কৰিব পাৰিব সমালোচনা কৰি ভিডিও ষ্টাৰ্ট কৰি হনাইছনা খালি গুগলত হে টাইপ কৰি দি হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই হদ আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আসামৰ নতুন নতুন ভেকেন্সি মুকলি কৰা হৈছে ভালেমান ডিস্ট্ৰিক্ট জৰহাট শিৱসাগৰ ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি আছে সম্পূৰ্ণ ভিডিওটো চালে গোটেইবোৰ ইনফৰমেশন ফাইলৰে পাব তাৰ আগতে যদি আসাম প্ৰাইভেট জব ভেকেন্সি চোৱা নাই চাব পাৰে এটা বহুত ভাল ভাল ভেকেন্সি আছে আমি সময় নষ্ট নকৰি যোনটো আজি আপোনালোকৰ ভেকেন্সি মুকলি কৰা হৈছে সেইটো আমি আলোচনা কৰিব গৈ আছো শিক্ষিত নিবনুৱা সকলৰ বাবে সুখবৰ অসমৰ বিভিন্ন ঠাই প্ৰাইভেট চাকৰি মুকলি কৰা হৈছে 20000 মাহিলী দৰমহা আৰু 8 পাস 10 পাস 12 পাস এনেধৰণৰ ভেকেন্সি পাই যাব গ্ৰেজুৱেচন ডিপ্লোমা মাষ্টাৰ্ছ এইবোৰ গোটেইবোৰ ভেকেন্সি পাই যাব সো ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এইবোৰ পইণ্ট মনত ৰাখিব তাৰ পিছতে ভিডিওটো চাব কাকো ফোৰ্স কৰা নাই যে এইটো ভিডিও চালে চাকৰি পাব সো এইটো কাৰণে ভালদৰে চাব আৰু ভালদৰে এপ্লাই কৰিব তেতিয়া চাকৰি এটা পাব সান ভেলি হস্পিটেলৰ ভেকেন্সি প্ৰথম ভেকেন্সিটো ৰিসেপশনিষ্ট খালি ফিমেলৰ কাৰণে যাৰ গ্ৰেজুৱেচন আছে আৰু গুড কম্পিউটাৰ নলেজ আছে আৰু ইসিজি টেকনিশিয়ানৰ কাৰণে 12 পাস লগতে আপোনালোকৰ ডিপ্লোমা ইন কাৰ্ডিক কেয়াৰ ইউনিট ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউট সো ক্লিনাৰৰ কাৰণে ফিমেল 8 পাস প্ৰেফাৰেন্স দিব যদি এক্সপেৰিয়েন্স আছে হস্পিটেল সেক্টৰত আগতে কাম কৰা সো লাষ্ট ডেট দি আছে 30 মে সো কালি ভিডিওত এপ্লাই কৰক ফোন নম্বৰ দলত দি আছে এড্ৰেছ দি আছে ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি এপ্লাই কৰি দিব ক্লিনাৰৰ কাৰণে ফিমেল পাৰিব 8 পাস 10 পাস 12 পাস সবে পাৰিব 8 পাসৰ পৰা আৰম্ভ সো 10 পাসৰ পাৰিব 12 পাসৰ পাৰিব কোনোবা যদি ইচ্ছুক হয় এপ্লাই কৰিব পাৰে আৰু কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে খালি আমি জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত পাবলিশ কৰা হয় বাকি সব এডভাৰটাইজে পাবলিশ কৰা হয় নে ভেকেন্সি আপোনালোকৰ এলএন ডিব্ৰুগড়ৰ পৰা আহিছে ভেকেন্সি ফৰ নন একাডেমিক পজিশন গ্ৰাফিক ডিজাইনৰ কাৰণে গ্ৰেজুৱেচন লগতে কোৰেল ড ফটোশপ এইবোৰৰ এক্সপেৰিয়েন্স লাগিব আৰু টেলিকলাৰৰ কাৰণে আপোনালোকৰ মিনিমাম গ্ৰেজুৱেচন আৰু এক্সপেৰিয়েন্স 1 ইয়াৰ এটা লাগিব মিনিমাম সো মেইল আইডি তলত দি আছে সাজক শৰ্টলিস্টেড কৰা হয় পিছলৈ ইন্টাৰভিউ কাৰণে মাতিব সো ভালদৰে এপ্লাই কৰিব আৰু যেহেতু দুটা ভেকেন্সি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তো মেনশন কৰি দিহে যাতে এপ্লাই কৰিব নহলে আপোনালোকক কিটাও ইন্টাৰভিউ কাৰণে নামাতে সেইটো কাৰণে মনত ৰাখিব এইবোৰ কথা তাৰ পিছত এপ্লাই কৰিব মানে ভেকেন্সি আপোনালোকৰ কোম্পানীটোৰ নাম হ'ল টেকনোমেক প্ৰাইভেট লিমিটেড মাৰুতি সুজুকি জিনিউন স্পেয়াৰ পাৰ্টস কোম্পানী হয় এটা আৰু পজিশনটো হ'ল অপাৰেশন মেনেজাৰ এইটো আপোনালোকৰ ডিব্ৰুগড় লাহোৱালত ভেকেন্সিটো মুকলি কৰা হৈছে 40000 পৰা 45000 ভেকেন্সি দৰমহা ভেকেন্সি এটা এটা আৰু কি কোৱালিফিকেশন লাগিব এইটো কোৱালিফিকেশন আপোনালোকৰ অটোমোবাইলত ডিগ্ৰী কৰা হ'ব লাগিব লগতে আপোনালোকৰ কমিউনিকেশন স্কিল ভাল হ'ব লাগিব মানে অসমীয়া ল্যাঙ্গুৱেজ ভালদৰে ক'ব জানিব লিখিব জানিব লাগিব সো প্ৰিভিয়াস এক্সপেৰিয়েন্স অপাৰেশন মেনেজাৰ যাৰ আছে ইহঁতক বেছি প্ৰেফাৰেন্স দিয়া হ'ব আৰু এনচিওৰ কৰিব লাগিব যে স্মুথলি ৰানিং হৈ থাকে গোটেইবোৰ অপাৰেশন মাৰুতি সুজুকি ষ্টেক হোল্ডাৰ বা ডিলাৰশিপত আৰু হ্যান্ডেল কৰিব লাগিব ক্লায়েন্টৰ কিবা যদি কুৱেৰিজ থাকে ৰিজলভ কৰিব লাগিব কিবা ইস্যু আহে যদি আৰু ফস্টাৰ কৰিব লাগিব ষ্ট্ৰং পাৰ্টনাৰশিপ সো আপোনালোকৰ ড্ৰাইভ কৰিব লাগিব কাস্টমাৰ স্যাটিসফ্যাকশন আৰু বিজনেস গ্ৰোথ থ্ৰু স্ট্ৰেটেজিক ৰিলেশনশিপ মেনেজমেন্ট সো মেইল আইডি তলত দি আছে 31 মেৰ ভিডিওত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সিলৈ যাম নে ভেকেন্সি ফ্লিপকাৰ্ট গ্ৰছাৰী আপোনালোকৰ পলাশবাৰী আসাম আৰু আগাৰতলা ত্ৰিপুৰা দুটা লোকেশনৰ ভেকেন্সি টিম লিডাৰৰ কাৰণে আৰু এটা হ'ব আপোনালোকৰ অফৰল টিম লিডাৰ মানে কন্ট্ৰাকচুৱেল ভেকেন্সি মিনিমাম কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহলে মিনিমাম কোৱালিফিকেশন বেচেলৰ ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ আৰ্টছ সায়েন্স কমাৰ্চ বহুতে কমেন্ট কৰি থাকে যে কোনটো ষ্ট্ৰীমত গ্ৰেজুৱেচন লাগিব সো এটো গ্ৰেজুৱেচন মানে লিখা আছে মানে যিকোনো ষ্ট্ৰীমত হলে হল আৰ্টছত হলেও চলিব গ্ৰেজুৱেচন কমাৰ্চত হলেও চলিব সায়েন্সত হলেও চলিব প্ৰফিচিয়েন্সি ইন এমএছ এক্সেল এমএছ এক্সেল ভালদৰে জানিব লাগিব যেহেতু টিম লিডাৰ ভেকেন্সি এক্সেলৰে গোটেইবোৰ কাম হ'ব সো আপোনালোকৰ জানিব লাগিব ভি লুকআপ এইচ লুকআপ তাৰ পিছত আপোনালোকৰ কেণ্ডিডেটজনৰ বেকগ্ৰাউণ্ড হ'ব লাগিব সাপ্লাই চেইন আৰু মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা যদি আছে তেতিয়াহলে প্ৰেফাৰেন্স দিব সো মেইল আইডি তলত দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তো মেনশন কৰি দি হেডিঙত লিখি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্টৰ নামটো লিখি দি ব্ৰেকেটত লিখি দিব পলাশবাৰী যদি পলাশবাৰী নহলে যদি আগাৰতলা লিখি দি 31 মেৰ ভিতৰত এপ্লাই কৰি দিব নে ভেকেন্সি আপোনালোকৰ আহিছে আদিত্য বিৰলা ফেশন ৰিটেল লিমিটেড সো ডাইনামিক ডিপাৰ্টমেন্টাল মেনেজাৰৰ ভেকেন্সি আৰু গুৱাহাটী লোকেশনৰ কাৰণে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ তেতিয়াহলে গ্ৰেজুৱেচন
MBA যদি কৰা হৈছে ভাল কথা প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব আৰু লগতে এক্সপেৰিয়েন্স মিনিমাম 1 ইয়াৰ এটা লাগিব ম্যাক্সিমাম 4 বছৰ লাগিব সো মেইল আইডি তলত দি আছে এপ্লাই কৰক CTC এজ পাৰ ইন্ডাষ্ট্ৰি নৰ্মছ হিচাপে CTC পাব 31 মেৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে নে ভেকেন্সি ষ্টৰ সুপাৰভাইজাৰ গুৱাহাটীৰ কাৰণে ভেকেন্সি এটো আৰু বিগ বাস্কেটৰ পৰা ভেকেন্সি বিগ বাস্কেটৰ আপোনালোকৰ জানে এটা ৰিটেল চেইন হয় আৰু এইটো কাৰণে এক্সেল নলেজ লগতে ষ্টৰ অপাৰেশন ইনভেন্টৰী কাস্টমাৰ সাৰ্ভিস এইবোৰ নলেজ হ'ব লাগিব মিনিমাম গ্ৰেজুৱেচন আৰু এক্সপেৰিয়েন্স 1 ইয়াৰ এটা লাগিব ৰিলেভেন্ট ফিল্ডত কাম কৰা CTC আপ টু 25000 ইন হ্যান্ড মেল আইডি দুটা দি আছে মেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিব আৰু নাইট শিফট থাকিব পাৰে সেইটো কাৰণে মেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিব আৰু qualification mo kolwe graduation aru salary good ভাল salary in hand kati kuti 25000 হাজত পাবো সো 1 জুনৰ ভিতৰত এপ্লাই কৰক যাক অৰিজিনাল কপিখন লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিলে অৰিজিনাল কপিখন পাই যাব তাতে মই দি দিম আৰু যাক অৰিজিনাল কপিখন লাগে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিব আৰু লগতে ইনষ্টাগ্ৰামটো জয়েন কৰিলে তাতে পাই যাব নেভিগেন্সি আপোনালোকৰ আহিছে হায়াৰিং কৰা হৈ আছে MIS এক্সিকিউটিভ মেলৰ কাৰণে মুকুন্দ গ্ৰুপৰ পৰা ভেকেন্সি লোকেশন হ'ব গুৱাহাটী এক্সপেৰিয়েন্স 2 বছৰ স্যালাৰি 20000 ৰ পৰা 22000 qualification আপোনালোকৰ বিকম গ্ৰেজুৱেচন মেল ক্যান্ডিডেট only ফিমেল যাতে এপ্লাই নকৰে আৰু ষ্ট্ৰং প্ৰফিচিয়েন্সি ইন এক্সেল ভালদৰে জানিব লাগিব মেল আইডি তলত দি আছে 1 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে আপোনালোকক মাতা হয় জনোৱা হ'ব সো কোৱালিফিকেশন যাৰ বিকম গ্ৰেজুৱেচন মেল হয় আৰু 2 বছৰ অভিজ্ঞতা আছে এপ্লাই কৰিব পাৰিব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে হুইলছ আই এটা হুইলছ আই আপোনালোকৰ ডিলাৰশ্বিপৰ পৰা ভেকেন্সি টিম লিডাৰ সেল এক্সিকিউটিভ আৰু ইন্ডাষ্ট্ৰিটো হল আপোনালোকৰ ফ্লিট মেনেজমেন্ট অটোমোবাইল আৰু গুৱাহাটীৰ কাৰণে টিম লিডাৰৰ এটা ভেকেন্সি আৰু সেলছ এক্সিকিউটিভৰ 5টা ভেকেন্সি ডিব্ৰুগড়ৰ কাৰণে টিম লিডাৰৰ এটা আৰু সেলছৰ এক্সিকিউটিভৰ 4টা যোৰহাটৰ কাৰণে দুটা সেলছৰ এক্সিকিউটিভৰ ভেকেন্সি তিনচুকীয়াৰ কাৰণে দুটা সেল এক্সিকিউটিভ আৰু শিৱসাগৰৰ কাৰণে একে আপোনালোকৰ দুজন সেলছ এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব গ্ৰেজুৱেচন মেন্ডেটৰি কম্পালসৰি হ'ব লাগিব আৰু মেল ক্যান্ডিডেট পাৰিব এটো ফিমেলে যাতে এপ্লাই নকৰে 2 বছৰ আপোনালোকৰ হাৰ্ডকোৰ সেলছত অভিজ্ঞতা লাগিব যাৰ 2 বছৰ অভিজ্ঞতা আছে সেলছত হিহতে যাতে এপ্লাই কৰে আৰু টু হুইলাৰখন হ'ব লাগিব লগতে এক্সিলেন্ট কমিউনিকেশন স্কিল হ'ব লাগিব তেতিয়া এটো চাকৰি এপ্লাই কৰিব পাৰিব সো মেল আইডি তলত দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে যেহেতু দুটা ভেকেন্সি আছে এটা আছে ফ্লিট এটা আছে টিম লিডাৰ আৰু এটা আছে সেলছ এক্সিকিউটিভ এটো মেনশন কৰি দিব আৰু কোনটো লোকেশন তিনচুকীয়া ডিব্ৰুগড় আপোনালোকৰ তিনচুকীয়া শিৱসাগৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট কোনটো লোকেশনত চাকৰিটো কৰিব হৈছে এটা মেনশন কৰি দিব ওপৰত যোনকেইটা লোকেশন আছে নিজৰ ঘৰৰ এড্ৰেছটো লিখি নিদিব নগাঁও নলবাৰী এইবোৰ লিখি নিদিব এটো বহুতে ফুল কাম কৰে ইন্টাৰভিউ তাৰপিছত নামাতে হেটো কাৰণে মেনশন কৰি দিব তাৰপিছত পঠাই দিয়ক 1 জুনৰ ভিতৰত তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি MD SMS ইনভাইট এপ্লিকেশন ফৰ পজিশন অফ প্ৰজেক্ট মেনেজাৰ for his target intervention TI program in Morigaon funded by ASACS candidate master degree কৰা হ'ব লাগিব social work sociology বা public health বা related field so email ID তলত দি আছে এপ্লাই কৰক বা walk in interview আপোনালোকৰ দিয়া আছে 6 জুনত ফোন কৰি ইন্টাৰভিউ লৈ যাব পাৰিব মৰিগাঁৱত হ'ব ইন্টাৰভিউ সো ফ্ৰেন্ড আজিলৈ মই আশা কৰিছো ভিডিওটো চাই ভাল লাগিল যদি ভাল লাগিল এটা লাইক কৰি দিব না কৰিব যেটো কষ্ট কৰি ভিডিওটো মন হয় আগলৈ কেনেকুৱা ধৰণৰ ভেকেন্সি বিচাৰি কোনটো লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাব আনিবলৈ মই চেষ্টা কৰিম আৰু আগলৈ ভিডিওবোৰ চাই থাকিব টেলিগ্ৰাম গ্ৰুপ আৰু WhatsApp গ্ৰুপটো জয়েন কৰা নাই যদি কৰি থব কাইলৈ আৰু লগ পাম লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ৰেগুলাৰ ভিডিও পাই থাকিবলৈ আজিলৈ মানে